নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ 2026 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছিলে 80% লৈ তেওঁলোকৰ কাৰণে এবিলি স্কুটি লিষ্ট আহি গৈছে অৰ্থাৎ স্কুটিৰ কাৰণে যিখন জাননী জাৰি কৰিবলগীয়া আছিল সেইখন জাননী জাৰি কৰিছে এইবুলি উল্লেখ কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অৰ্থাৎ ল'ৰা আৰু ছোৱালীয়ে 80% পাইছে মাৰ্কছ পাইছে তেওঁলোক প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত যি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আছে সেয়া পাব গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 80% পাইছে তেওঁলোকে স্কুটি লাভ কৰিব এড কৈছে যে অনলি ষ্টুডেণ্ট ইন বেটাৰমেণ্ট এণ্ড ৰিএপিয়েঞ্চ কেটেগৰী উইল নট বি এলিজিবল যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেটাৰমেণ্ট দিব বা ৰিএপিয়েঞ্চ হ'ব তেওঁলোক এপ্লিকেবল নহ'ব অসমৰ ছাত্ৰ-ছাত্ৰী হ'ব লাগিব তাৰপিছত পিআৰচি থাকিব কৈছে ষ্টুডেণ্ট এডমিটেড ইন ইনষ্টিটিউশ্যন আউটছাইড দ্য ষ্টেট আৰ অলছ' এলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড পিআৰচি অৰ্থাৎ মানে যদি আপুনি যদি বাহিৰতো পঢ়ি আছে তথাপি আপোনাক অসমত থকা পিআৰচিখন লাগিব তেতিয়া আপোনালোকে পাব তাৰপিছত কৈছে ইট ইজ এপ্লিকেশ্যন বেছ স্কিম প্ৰগ্ৰেম ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন অৰ্থাৎ এইটো অফলাইন কোনো ধৰণৰ হেৰি নহয় থাকে এটা এপ্লিকেশ্যন ফৰ্ম পূৰাব নালাগে আপোনালোকৰ মেইল লিষ্টখন দি দিয়া হ'ব মেইল লিষ্টখন চাবৰ কাৰণে আপোনালোকে অৰ্থাৎ মেইল লিষ্ট বুলি নহয় যিখন বেনিফিচিয়াৰী লিষ্ট আছে সেইখন আপোনালোকে director.highereducation.assam.gov.in গৈ আপোনালোকে যিখন লিষ্ট আছে এই লিষ্টখন চাব পাৰে তাত আপোনাৰ নামটো আছে নে চাব পাৰে তাৰপিছত আৰু এটা কথা উল্লেখ কৰিছে এইবুলি যে যি আপোনালোকৰ স্কুটি আছে সেই স্কুটি অন্তিমবাৰৰ বাবে দিয়া হৈছে অহা বছৰৰ পৰা আপোনালোকৰ স্কুটি প্ৰদান নকৰা বুলি উল্লেখ কৰিছে হয়তো এইটো অকল ছাত্ৰীৰ ক্ষেত্ৰতে অৰ্থাৎ ছোৱালীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে এইবুলি সিদ্ধান্ত লোৱা হৈছে যে অহা বছৰৰ পৰা স্কুটি যি বঁটা আছে প্ৰদান কৰা নহ'ব পাৰে বাণীকান্ত কাকতি এৱাৰ্ড নিদিব পাৰে কাৰণ যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ পঢ়াৰ কাৰণে অৰ্থাৎ এটা এক্সট্ৰা খৰচ হৈ যায় যিহেতু নিযুত মইনা আঁচনি দিয়া হৈছে গতিকে অহা বছৰৰ পৰা বাণীকান্ত কাকতি এৱাৰ্ডটো দিয়া নহ'ব বুলি উল্লেখ কৰিছে গতিকে আপোনালোকে এইকেইদিনতে আপোনালোকৰ নটিচ জাৰি হ'ব পাৰে যোৱাৰ এখন যিখন বৈঠক বহিছিলে এখন বৈঠকত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা তেওঁলোকৰ যি মেম্বাৰ্ছ আছে মেম্বাৰ্ছৰ ওপৰত ডিচিশ্যন লৈছে যে অহা বছৰৰ পৰা যি স্কুটি আছে 80% পালেও অহা বছৰৰ পৰা স্কুটি দিয়া নহ'ব ছোৱালীৰ ক্ষেত্ৰত কোৱা হৈছে মোৰ মতে ল'ৰাৰ ক্ষেত্ৰত কি কথা এইটো এতিয়ালৈকে লোৱা নাই হয়তো মোৰ মতে যিটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আছে এইটো একেবাৰে সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব খালি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব বা নিযুত মইনা আঁচনি পাবৰ কাৰণে এপ্লিকেশ্যন দিব তেওঁলোকৰ যিটো পইচা আছে সেই পইচাটো বৃদ্ধি কৰা হ'ব অৰ্থাৎ আগতে যিটো পে'মেণ্ট দিছিল তাতকৈ বৃদ্ধি কৰি দিয়া হ'ব সেইটো এটা এইম লোৱা হৈছে অৰ্থাৎ আপোনালোকৰ বাণীকান্ত কাকতি স্কুটি এৱাৰ্ডৰ সলনি আপোনালোকৰ যি নিযুত মইনা আঁচনি আছে নিযুত মইনা আঁচনিত আপোনালোকৰ পে'মেণ্টটো বৃদ্ধি কৰা হ'ব